আজি আমাৰ এইটো ৭৪ দিন 4th ডে সুসংগঠিত UPPL সুসমৃদ্ধি BTR শীৰ্ষক আমি এটা মটৰচাইকেল টুৰ উলিয়াইছোঁ কোকৰাঝাৰ জিলাৰ কাজিগাঁৱৰ পৰা গুৰুধাম কাজিগাঁৱত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যে জন্মস্থান তাতে গুৰুধাম আছে তাতে আমি আৰম্ভ কৰি আহি কোকৰাঝাৰ জিলা ক্ৰছ কৰিলোঁ চিৰাং ক্ৰছ কৰিলোঁ বাক্সা ক্ৰছ কৰিলোঁ তামুলপুৰ আজি ক্ৰছ কৰিলোঁ আৰু এতিয়া ওদালগুৰি আমি সোমাই আছোঁ গতিকে আমি এই মটৰচাইকেল টুৰটো প্ৰথমে আমি UPPL সংগঠনটো ভিতৰৰ পৰা মজবুত কৰিবলৈ আমি এটো লৈছোঁ দ্বিতীয়তে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ যে জাষ্টিস ফৰ জুবিন গোটেই অসমক লৈ পেলাই গোটেই বিশ্বতে জাষ্টিস ফৰ জুবিন যে আন্দোলন চলি আছে আন্দোলনটো সমৰ্থন জনাইছোঁ তৃতীয়তে আমাৰ আৰ্টিকল 280 ৰ 125th এমেণ্ডমেণ্ট হ'বলগীয়া আছে আৰ্টিকল 282 হ'ল চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত যে ফাইনান্স শ্বেয়াৰিঙৰ এটা আৰ্টিকল হয় গতিকে আজিৰ তাৰিখত চাওক আমাৰ অসমৰ প্ৰায় 1,20,000 মান কোটি টকাৰ বাজেট আছে কিন্তু আমাৰ BTR মাত্ৰ 800 কোটি টকা পায় আমাৰ 14% জনসংখ্যা আছে হেতু চালে আমি প্ৰায় 15,000 কোটি মান পাব লাগে কিন্তু আমি নাপাওঁ গতিকে আজি যদি আৰ্টিকল 280 এমেণ্ডমেণ্ট হৈ যায় যেনেকৈ জিলা পৰিষদ পঞ্চায়ত বিলাকৰ ডাইৰেক্ট ফাইনান্সিং হয় তেনেকৈ কাউন্সিল বিলাকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডাইৰেক্ট ফাইনান্সিং আহিব ডাইৰেক্ট ফাইনান্সিং আহিলে ষ্টেট গভৰ্ণমেণ্টৰ বাৰ্ডেনটো কমিব গতিকে আমি যদি 15,000 কোটি টকা পাওঁ BTRৰ বহুত আমূল পৰিৱৰ্তন আমি আনিব পাৰিম 5 নম্বৰত আমাৰ যি BTRৰ 40টা সমষ্টি আছে 40টা সমষ্টিৰ পৰা 60টা লৈকে বৰুৱাৰ যে আমাৰ দফা আছে BTR চুক্তিত এইটো 40টা পৰা 60টা বাঢ়িলে বিভিন্ন জাতি জনগোষ্ঠী যে ৰিপ্ৰেজেন্টেশন নাপায় সকলে পাব আজি 40টা সমষ্টি আছে 30টাই ৰিজাৰ্ভ আছে গতিকে 26টা জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠী নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰে 60টা যেতিয়া হ'ব তেতিয়া বহুতখিনি সিট যেতিয়া জেনেৰেল সিট হ'ব তেতিয়া সকলো জাতি জনগোষ্ঠীয়ে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব এতিয়া নেক্সটটো হ'ল আমাৰ UPPL চৰকাৰ যোৱাৰ পিছত যি ওপেন ইলিগেল জুৱা চলি আছে এই জুৱা দি আমাৰ BTRৰ নৱ প্ৰজন্মৰ মানে ভৱিষ্যতটো অন্ধকাৰৰ ফালে ঠেলি দিছে গতিকে এইটো সোনকালে বন্ধ হ'ব লাগে 6 নম্বৰত আমাৰ UPPL চৰকাৰে যে বহুত ভাল কাম কৰিছিল যেনেকৈ মাটি পাট্টা প্ৰদান কৰা বটফা সুপাৰ 50 মিছন আমি শান্তি স্থাপন কৰা আমাৰ 3,50,000তকৈ অধিক PMAY ঘৰ বনাই দিয়া তেনেকৈ বহুত ভাল কাম আমাৰ চলি আছিল এই কামৰ সজাগতা আনিবলৈ এইটো মটৰচাইকেল টুৰটো উলিওৱা হৈছে